এগৰাকী জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাই এই গল্পটো লিখিছে। প্ৰেমৰ এটি শেষ গান গিৰীন্দ্ৰ কলিতা, জোনাক ফুলা লগন ৰঞ্জিতা দাস, প্ৰায়চিত্ৰ ৰুণজুন সভাপণ্ডিত। অনুগল্প আছে প্ৰতিভা বৰুৱা, আমাৰ সকলোৱে পৰিচিত প্ৰতিভা বাইদেউ। তিথি শেৱালী হাজৰিকা। আমাৰ কবিতাৰ ক্ষেত্ৰত সূৰ্যস্তুতি সমীৰতাঁতী, এজনী ক'লা ছালৰ নাৰী নীলিম কুমাৰে লিখিছে। এগৰাকী জনপ্ৰিয় কবি, অসমৰ সকলোৱে পৰিচিত। চহৰলৈ জীৱন নৰ, আচলতে দুটা ভাল কবিতা হ'ব বুলি ভাবিছোঁ। নীলিম কুমাৰ জীৱন নৰ, তিনিটা কবিতাই সুন্দৰ কবিতা। তাৰ লগত আমাৰ ইন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ শাশ্বত সপোনৰ সমাধি, অঞ্জনা ভাগৱতী বাইদেউ, গণতন্ত্ৰ মাইনুল হক, আজন্ম প্ৰেমিক ৰেণু চহৰীয়া শইকীয়া, একাকিত্ব সীতা দেৱী, আমি মাটিৰেই মানুহ ৰীণা ভট্টাচাৰ্য গোস্বামী, তিনিটি অনুকবিতা জয়শ্ৰী শইকীয়া, জীৱন বুৱতী নদী আব্দুল কাদের মিয়া, জাতিংগা গিৰিজা ভট্টাচাৰ্য, আঘোণ অমৰজ্যোতি ঘোষ, শাওনৰ বৰষুণজাক সঁচাকৈ বৰ দুষ্ট পূবালী শইকীয়া, প্ৰেমৰ ঠিকনা চন্দন কলিতা, লাজ দুলাল বৰা। এইকেইটা সুন্দৰ কবিতা আমাৰ আচলতে ইয়াতে প্ৰকাশ পাইছে। অকল কবিতাই নহয়, গোটেই হিৰদৰ বৰাকে ধৰি এটা সুন্দৰ এখন আলোচনী আমাৰ পাঠকৰ মাজলৈ নতুন বৰ্ষটোত আগবঢ়াই দিয়াৰ বাবে মই জয়ন্ত বৰাক পুনৰবাৰ ধন্যবাদ জনাই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ। ধন্যবাদ। আগবাঢ়ি যাওক।